গুড মৰ্ণিং গাইজ। এয়া চাওকচোন, মানে এতিয়া যিটো ধাৰাসাৰ বৰষুণৰ ফলত চবতে বানপানী হৈছে আৰু আমাৰ দিলীঘাট নদীও চাওক কেনেকৈ বাঢ়িছে, ধাৰাসাৰ বাঢ়িছে। আৰু নতুন এটা প্ৰজেক্ট বনাই থকা হৈছিলে, সেইটো দেখিছে নহয়, এই প্ৰজেক্টটো মানে ওপৰলৈকে পানী উঠি গৈছে। আৰু এয়া চাওক, এই পাৱাৰ হাউচ এইটো পুৰণা হোৱাৰ কাৰণে নতুন প্ৰজেক্ট ইয়াত বনোৱা হৈছে পাৱাৰ হাউচ। আৰু বনালে কি হ'ব, গোটেইখন এখন পানী হৈছে চব ওপৰৰ পৰা মুধলৈ গোটেই। যেতিয়া আমি সৰু হৈ আছিলোঁ তেতিয়াতো ইয়াত মানে এইটো পানী কমে, বহুত বেছি পানী হৈছিলে। আৰু এইফালে চব বিশাল, মানে যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া বিশাল পানী, মানে ইগৰা সিগৰা পানী হৈছিলে। আৰু এতিয়া যি হওক ভগৱানৰ কৃপাত অলপ ইমান বঢ়া নাই, তথাপিতো বহুত বাঢ়িছে। সেইখন এখন ৰিজৰ্ট দেখিছে আপুনি, ইয়াত এখন ৰিজৰ্ট বনোৱা হৈছিলে। এই ৰিজৰ্টখনো এতিয়া অলমষ্ট ডুবু হৈছে আৰু পানী মানে, যদি আজি অলপ মুকলি কৰিছে, যদি আজিও এনেকৈ বৰষুণ দি থাকে তেতিয়াহ'লে হয়তো ৰিজৰ্টখন ডুবি যাব পাৰে। আৰু সেইকেইটা গৰাৰ ওপৰত দেখিছে ঘৰ, সেই ঠাইডোখৰ আগতে মাজুলী বুলি কৈছিলে। আৰু এয়া চাওক কিমান পানী হৈছে, সকলো জেগাতে বানপানী হৈছে, কিন্তু আমাৰ ইয়াত ভগৱানৰ কৃপাত ইমানখিনিতে যেন সামৰক, তাৰে আশা কৰি মই মানে মোৰ ফালৰ পৰা এটা ভিডিঅ' দিছোঁ। আপোনালোকে ক'বচোন আপোনালোকৰ ক'ত বানপানী হৈছে, কোন ঠাইত। তেতিয়া আজিলৈ বাই বাই।